নমস্কাৰ মোৰ অংকিতা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। যদিহে আপোনালোকৰ মেখেলা চাদৰ কেইযোৰ মন পচন্দৰ হয় তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। এযোৰ কফি ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। ধুনীয়া হয় এই মেখেলা চাদৰযোৰ। ইয়াৰ দিশটো হৈছে পদ্মিনী সূতাৰ ৰাণীটো বৈ দিয়া হৈছে মাছৰাজী সূতা। বহুত ধুনীয়া এটা কালাৰ আহিছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাবচোন মই ওচৰৰ পৰা দেখাই দিছোঁ। হালধীয়া আৰু বগা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে আৰু মাজৰ যিখিনি বৈ দিয়া হৈছে এইখিনি ফুলটো যিমানলৈকে গৈছে সেইখিনি হিচাপত গুণা ব্যৱহাৰ কৰি বনাই দিয়া হৈছে কাপোৰযোৰ। এই গোটেইবিলাক এইখিনি গুণা হয়। খুব ধুনীয়া এটা চাইনিং আহিছে। এয়া চাব ডিজাইনটো এনেকুৱা ধৰণৰ এযোৰ মৰম লগা তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰ। যদিহে এই মেখেলা চাদৰযোৰ আপোনালোকৰ মন পচন্দৰ হৈছে অৰ্ডাৰ কৰিব পাৰিব। ৰঙিয়াৰ নলবাৰীৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে কুৰিয়াৰ বৰ্ডাৰটোৰ জৰিয়তে পঠাই দিয়া হ'ব। কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু ৰঙিয়াৰ মেইন হাৱেৰ পৰা আৰু নলবাৰী মছজিদ চক নতুবা বিৰেন গেৰেজৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। এইখন চাব ইয়াৰ মেখেলাখন হয়। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আহল বহল ডাঙৰ দীঘল আছে কাপোৰযোৰ। আপোনালোক কোনোবা শকত নতুবা ওখ হ'লে এই কাপোৰযোৰ পিন্ধিবৰ কোনো ধৰণৰ প্ৰব্লেম নাপাব। নেক্সট আন এযোৰ পদ্মিনী সূতাৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। কেৱল বগা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। এয়া চাবচোন গুণা ব্যৱহাৰ কৰা হৈছে আৰু এই কাপোৰযোৰ দিশ আৰু বাণী দুয়োটা পদ্মিনী সূতাৰ হয়। ইয়াৰ ব্লাউজ পিচ পাই যাব আপোনালোকে। যিহেতু ছাইডলৈকে বুটাখিনি দিয়া হৈছে ছাইড পটিৰ কোনো প্ৰয়োজন নাই। কাপোৰযোৰ চিম্পুল কিন্তু ষ্টেণ্ডাৰ্ড হয় আৰু পিয়'ৰ পদ্মিনী সূতা হয়। এই কাপোৰযোৰৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোৰ মাজেদি মই গোটেইখিনি কথা জনাই দিওঁ আপোনালোকক। আৰু বহুতে কাপোৰযোৰ যেতিয়া ল'ব বিচাৰে কাপোৰযোৰৰ দাম যিটো কওঁ সেইটোৱে দিয়ে, কিন্তু ইয়াৰ যদিহে দূৰৰ হয় বা অনলাইন যোগে পঠাবলগীয়া হয় তেতিয়া যিহেতু শ্বিপিং চাৰ্জটো এক্সট্ৰা হয় একেলগে দিব। কাৰণ কাপোৰযোৰৰ লগত প্লাছ কৰি এইকাৰণে পোৱা নাযায়, যিহেতু ৰঙিয়া বা নলবাৰীৰ পৰা ল'লে কেছ অন ডেলিভাৰী হয়। সেই হিচাপত ইয়াৰ প্ৰাইচটো মানে যিটো শ্বিপিং চাৰ্জ সেইটো প্লাছ কৰি পোৱা নাযায়। দেখাই দিলোঁ মই মেখেলাখনো। নেক্সট ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। এটা পটি দিয়া হৈছে ব্লাউজ পিচৰ এক্সট্ৰাকৈ। আৰু চাব মই ভালদৰে মেলি দেখাই দি আছোঁ ব্লাউজ পিচটো। এয়া চাব আহল বহল ডাঙৰ দীঘল আছে ব্লাউজ পিচটো। খুব ধুনীয়া এযোৰ মৰম লগা তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰ। যদিহে এই মেখেলা চাদৰযোৰ আপোনালোকৰ মন পচন্দৰ হৈছে অৰ্ডাৰ কৰিব পাৰিব সোনকালে। আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাইছোঁ। পাতল সেউজীয়া, ডাঠ সেউজীয়া আৰু ৰঙা এইকেইটা ৰঙেৰে এই কাপোৰযোৰ বনাই দিয়া হৈছে। খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰ। মই আগতেও দুটামান ভিডিঅ'ত দেখাইছিলোঁ। অলপ কালাৰবিলাক বেলেগ বেলেগ বহুতে বিচাৰি আছিল। এতিয়াও ষ্টকত একযোৰ আছে কিন্তু শালত আছে। আপোনালোকে পাই যাব পিছত যদি লাগে, কিন্তু এতিয়া এক পিচে আছে। এয়া চাব ছাইডলৈকে বুটাখিনি দিয়া হৈছে। ছাইড পতিব পাৰি প্ৰয়োজন নাই। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত উচা বুটা এনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰ পাবৰ বাবে পলম নকৰি মোৰ এই অংকিতাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইখন আছে ইয়াৰ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব ওপৰলৈকে বুটাখিনি দিয়া হৈছে। নেক্সট মই আন এযোৰ পিয়'ৰ মাছৰাইজ সূতাৰ মেখেলা চাদৰ দেখাই আছোঁ। চাদৰখন দেখাই আছোঁ প্ৰথমতে। চাদৰখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। সেউজীয়া পাৰি থকা উৰেগাই ঘন ঘনকৈ বুটাবিলাক দিয়া হৈছে। এয়া চাব আহল বহল ডাঙৰ দীঘল আছে।
ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ এয়া মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ যদি এই কাপোৰযোৰো আপোনালোকক ভাল লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব এয়া চাব একেবাৰে ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে পাৰি থকা এযোৰ খুব বেছি মৰম লগা মেখেলা চাদৰ নেক্সট মেখেলাখন দেখাই আছোঁ মেখেলাখন চিলাই মেলি ৰেডি কৰি দিয়া হৈছে এয়া চাব এইখন হৈছে ইয়াৰ মেখেলাখন ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ ওচৰৰ পৰা দেখাই দিছোঁ আৰু মেখেলাখন চিলাই কৰি দিয়া হৈছে এয়া মই নিজৰ গাত লৈ দেখাই আছোঁ মোৰ তাত ঠিকে হৈছে মোৰ তাত যদি কোনোবা ওখ আছে তেতিয়া হয়তো মেখেলাখন পিন্ধিবৰ কাৰণে অলপ প্ৰব্লেম পাব পাৰে কিন্তু মোৰ তাত ঠিকে আছে মই 5 ফুট 2 ইঞ্চি আছোঁ সেই হিচাপত মোৰ তাত হৈছে মেখেলাখন নেক্সট আন এযোৰ বগা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ এইযোৰ চাব ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ সেউজীয়া আৰু ৰঙা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে এয়া চাব খুব বেছি মৰম লগা এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰ যদি এই কাপোৰযোৰো আপোনালোকৰ মন পচন্দ হৈছে ল'ব পাৰিব পুনৰবাৰ মই জনাই দিছোঁ যদিহে আপোনালোকে এতিয়া মোৰ অংকিতা ডেকা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পায় আৰু মোৰ অংকিতা ডেকা চেনেলটোৰ জৰিয়তে আপোনালোকে তাঁতশালত হাতে বোৱা মেখেলা চাদৰৰ লগতে আনাকটা চাদৰ ধুতি চেলেং চাদৰ সৰু গামোচা ডাঙৰ গামোচা ছিংগল মেখেলা ছিংগল চাদৰ আদি পাই যাব নেক্সট দেখাইছোঁ ইয়াৰ মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ এয়া চাব এইখিনিলৈকে বুটাখিনি দিয়া হৈছে ডিজাইনটো এনেকুৱাকৈ দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে নেক্সট আন এযোৰ ৰঙা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ আৰু পিয়ৰ পদ্মিনী সূতা হয় এই মেখেলা চাদৰযোৰ ইয়াৰ ব্লাউজ পিছো আপোনালোকে পাই যাব সেউজীয়া আৰু বগা ৰংটো ব্যৱহাৰ কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে এয়া চাব ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ আৰু আপোনালোকক জনাও যে যেতিয়ালৈকে আপোনালোকে পেমেণ্ট নিদিয়ে তেতিয়ালৈকে কোনো ধৰণৰ বুকিং নহয় কাপোৰবিলাক সেয়েহে আপোনালোকৰ মন পচন্দ হ'লে পেমেণ্টটো কৰি দিব সোনকালে কাৰণ আগতে এনেকুৱা পাইছোঁ যে আগতে কাপোৰবিলাক যেতিয়া কয় যে কাপোৰ ল'ম ৰাখি থৈ দিব আগতে ৰাখি থৈ দিছিলোঁ পিছদিনা যেতিয়া ফোন মেছেজ কৰা যায় একো খবৰ নাথাকে বা সেই কাপোৰযোৰ অন্য এজনে সোধে তেতিয়া আউট অফ ষ্টক পোৱা যায় কিন্তু যেতিয়া পিছত সেই মানুহজনীয়ে বা মানুহজনে নলয় বা ফোন কৰিলে কোনো ধৰণৰ ৰেছপন্স নিদিয়ে তেতিয়া বহুত বেছি বেয়া লাগে সেয়েহে আপোনালোকৰ মন পচন্দ হ'লে সোনকালে পেমেণ্টটো কৰি দিব নেক্সট ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ ব্লাউজ পিচৰ কাৰণে এটা খুব ধুনীয়াকৈ পতি দিয়া হৈছে এনেকুৱাকৈ আহল বহল ডাঙৰ দীঘল আছে এই ব্লাউজ পিচটো এয়া চাব আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু দেখালোঁ যদিহে মন পচন্দ হৈছে অৰ্ডাৰ কৰিব পাৰিব আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে চাই বহুত বহুত ধন্যবাদ